Hello, my dear student. This is Muqtasidur Zaman Azad, and you are watching my YouTube channel MZ Math and Science. আজি মই তোমালোক দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অনুশীলনী 6.4 পাৰ্ট 3 আনিছোঁ। তাৰ মানে তোমাৰ অনুশীলনী 6.4 কুৱেশ্যন নম্বৰ 5 লৈকে সমাধান হৈছিল আৰু তিনিটামান কুৱেশ্যন আছে, সেইকেইটা আজি সমাধান কৰিম। তো তোমালোকে মনে মনে ভিডিঅ'টো চাই থাকা। তো তোমালোকে চোৱা আজি কুৱেশ্যন নম্বৰ 6ৰ পৰা। তো কুৱেশ্যন নম্বৰ 6টোৰ ফিগাৰ মই অলৰেডি ড্ৰ কৰিছোঁ। কুৱেশ্যনটো পঢ়ি পেলাই তোমালোকে ৰিডিং কৰি লোৱা। কুৱেশ্যন 6ত কি ক'লে যে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান। দ্যাট মিন্স যে দুটা যদি সদৃশ ত্ৰিভুজ থাকে সিহঁতৰ কালিৰ অনুপাত কি হ'ব, সেই ত্ৰিভুজ দুটাৰ যিকোনো দুটা অনুৰূপ মধ্যমা যদি লোৱা হয় সিহঁতৰ মানে অনুপাতৰ বৰ্গৰ সমান। কথা ক্লিয়াৰ? যেনেকৈ আমাৰ উপপাদ্যই কৈছিল 6.6 যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। এবাৰ বাহুটোৰ গুচাই কি আছে, মধ্যমাটো আহিছে। তো আমি ইয়াত এ বি চি আৰু পি কিউ আৰ দুটা সদৃশ ত্ৰিভুজ লৈছোঁ, দুটা সদৃশ, আৰু ইহঁতৰ দুটা অনুৰূপ মধ্যমা লৈছোঁ এ ডি আৰু পি এম। মধ্যমা মানে কি সেইটো অলপ ৰিমাইণ্ড কৰি দিওঁ। মধ্যমাটো হৈছে কি যে এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ঠিক মধ্যবিন্দু সংযোগী ৰেখাডাল। তাৰমানে এৰ পৰা বি চিৰ ঠিক মধ্যবিন্দু লৈছোঁ, পিৰ পৰা এই কিউ আৰৰ ঠিক মধ্যবিন্দু আমি লৈছোঁ, সংযোগ কৰিছোঁ। এই দুটা হৈ গ'ল মধ্যমা। এতিয়া আমাক দেখাব লাগে এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত ইজ ইকুৱেল টু এ ডি বাই পি এম হোল স্কুৱেৰ। এই কথাটো দেখাব লাগে। চ' আমি লিখিম কেনেকৈ চোৱা। ইয়াত নহয়, ধৰা হ'লে লিখি দিয়া, কাৰণ নামবিলাক দিয়া নাই, আমি লৈছোঁহে। ধৰা হ'ল এ বি চি আৰু পি কিউ আৰ সদৃশ ত্ৰিভুজ দুটাৰ অনুৰূপ মধ্যমা দুডাল ক্ৰমে অনুৰূপ মধ্যমা দুডাল ক্ৰমে এডি আৰু পি এম প্ৰমাণ কৰিব লাগে যে area of ABC by area of PQR is equal to AD by PM whole square. এই কথাটো আমাক প্ৰমাণ কৰিব লাগে। আগত যেনেকৈ আছিল এই অনুপাতটোৱে ইজ ইকুৱেল টু আমাৰ উপপাদ্য যিটো পাইছিলোঁ 6.6, তাতে কি কৈছিল ইকুৱেল টু এ বি বাই পি কিউ হোল স্কুৱেৰ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ হোল স্কুৱেৰ ইজ ইকুৱেল টু এ এছ চি বাই পি আৰ হোল স্কুৱেৰ। এনেকৈ আছিল, সেইটো অলৰেডি আমি উপপাদ্যত প্ৰমাণ কৰিছোঁ। এইবাৰ আমাৰ কি কৰিব লাগিব, সেইটোৱে ব্যৱহাৰ কৰিম, ব্যৱহাৰ কৰি পেলাই আমি এইটো আনিম। কিন্তু সেই বাহুবিলাকৰ অনুপাতৰ লগত এই মধ্যমা দুডালৰ অনুপাতৰ কিবা এটা সম্পৰ্ক আনিব লাগিব। নাই, নহ'লে আমাৰ এই বাহুবিলাকৰ অনুপাতৰ ঠাইত আমি এই মধ্যমাৰ অনুপাত কেনেকৈ আনিম? দ্যাট মিন্স এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই পি এম, নাইবা বি চি বাই কিউ আৰ ইজ ইকুৱেল টু এ ডি বাই পি এম আনিব লাগিব। তাৰমানে সেই বাহুৰ অনুপাতৰ লগত এই অনুপাত দুটা, এই অনুপাতটো কি হ'ব লাগিব, সমান হ'ব লাগিব। তেতিয়াহে সেইটো ঠাইত এইটো লিখিব পাৰিম, যাৰ কাৰণে আমি সমান কৰিব পাৰিম। সেই কামটো চোৱা, আমি প্ৰমাণত লিখিম কেনেকৈ। প্ৰমাণত এনেকৈ লিখা যে যিহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ, এইটো দিয়ে আছে ত্ৰিভুজ দুটা সদৃশ, অতএব এ বি বাই পি কিউ ইজ ইকুৱেল টু কি হ'ব, বি চি বাই কিউ আৰ। এইটোতো হ'বই, এ বি বাই পি কিউ বি চি বাই কিউ আৰ ইকুৱেল টু এ চি বাই পি আৰো হ'ব। কিন্তু সেইটো আমাক নালাগিব, এইটোৰে আমি প্ৰমাণত আনিব পাৰিম যিটো আমাৰ দৰকাৰ। চোৱা, ইয়াৰ পৰা আমি কি কৰিম, এ বি বাই পি কিউ ইজ ইকুৱেল টু এ বি চিৰ ঠাইত এ বি চি, ডি বিন্দুটো ঠিক বি চিৰ কি মধ্যবিন্দু, ডি বিন্দুটো হৈছে বি চিৰ ঠিক মধ্যবিন্দু। গতিকে এই বি ডি বি চিৰ আধা
আৰু ডিচিও বিচিৰ আধা গতিকে এই বিডিক যদি ডাবল কৰা যায় তেতিয়াহ'লে কি হৈ যাব বিচি হৈ যাব সিমিলাৰলি ইয়াত কিউএমক যদি ডাবল কৰা যায় তেতিয়াহ'লে কিউআৰ হৈ যাব তাৰ মানে আমি কি কৰিম এই বিচিৰ ঠাইত 2 ইনটু বিডি আৰু কিউআৰ ঠাইত 2 ইনটু কি লিখিব খুজি আছো কিউএম লিখা যাব নিশ্চয় তাৰ মানে কিউ লিখিম যেহেতু এডি আৰু পিএম মধ্যমা শর্টকাটে লিখিলো এডি এবিসি ত্রিভুজের মধ্যমা আৰু পিএম পিকিউআর ত্রিভুজের মধ্যমা এনেকে লিখিলে ভালো আছিল কিন্তু যেহেতু আমি আগে কইছিলে কোনটো কার মধ্যমা আছে গতিকে এর পৰা বুজা যাব শর্টকাট লিখি এতিয়া এইটো আৰু এইটো ক্যান্সেল 2 আৰু 2 থাকিল কি AB by PQ is equal to BD by QM number 1 এতিয়া কবা স্যার এইটো আমি কি কৰিম এইটো যে নাম্বার 1 দি থৈ দিলো ট্রিকটো মানে মই ভাবি আছো কি কৰিম তা মানে টার্গেটটো হৈছে এনেকুৱা যে ABD আৰু PQM এই ত্রিভুজ দুটা সদৃশ দেখা এতিয়া কবা যে সদৃশ দেখালে আমাৰ লাভ কি হ'ব এই দুটা সদৃশ কিয় না দেখা এই দুটা দেখালেও হ'ব কিন্তু আমাৰ আমি এই সৰু ত্রিভুজ দুটা সদৃশ দেখাই লাভ কি লাভ এইটোৱে যে যেতিয়া এই ত্রিভুজ দুটা সদৃশ দেখাব পাৰিম এই ABD আৰু PQM ত্রিভুজৰ অনুৰূপ বাহুবিলাক AB by PQ equal to AD by PM এই যে আমাৰ ইয়াত AB by PQ ঠাইত AD by PM আনিব লাগে সেই কাৰণে এই ত্রিভুজ দুটা সদৃশ দেখা নিশ্চয় ধৰিব পাৰিছে এতিয়া তো এখিনিলৈকে উঠাই লোৱা ভালকে মই আকৌ ইয়াৰ পিছৰখিনি কৰি দি আছো উঠাই লোৱা এখিনিলৈকে সো এবারে এনেকে লিখা এতিয়া ত্রিভুজ ABD আৰু ত্রিভুজ PQM ৰ পৰা কি পাম AB by PQ is equal to কি BD by QM এই কথাটো এই নাম্বার 1 তললৈ ওলাই থৈ দিছো আৰু কি হল এংগেল বি সমান সমান এংগেল কি হ'ব কিউ এই কোণটো আৰু এই কোণটো সমান হ'ব কাৰণ এ বি সি আৰু পি কিউ আৰু ত্রিভুজ দুটা সদৃশ আমাৰ কোশ্চেনতে কোৱা আছিল যেহেতু আমি কি লিখিম ট্রায়াঙ্গেল এ বি সি সিমিলার টু ট্রায়াঙ্গেল পি কিউ আর হৈ গল অতএব ট্রায়াঙ্গেল এ বি ডি is similar to triangle কি হৈ গল পি কিউ কি উপপাদ্য মতে হল এটো বাহু কোণ বাহু দ্যাট মিন্স সাইড অ্যাঙ্গেল সাইড উপপাদ্য মতে লিখিবা সাইড এই দুটা ত্রিভুজ কি হৈ গল সদৃশ সদৃশ হোৱাৰ লগে লগে আমাৰ যেটো দৰকাৰ এই বস্তুটো আহি গল অতএব AB by PQ is equal to কি লিখিব পাৰিম AD by PM কাৰণ এই ABD আৰু PQM এই ত্রিভুজ দুটাৰ AB আৰু PQ বাহু অনুৰূপ AD আৰু PM বাহু অনুৰূপ তে AB by PQ is equal to AD by PM হ'ব আৰু BD by QM হ'ব কিন্তু হেতু আমাৰ দৰকাৰ নাই প্ৰমাণত গতিকে আমি এইটোৱে ললো হৈ গল এইটো নাম্বাৰ লাগিলে 2 দিয়া তো আহি গল এতিয়া এইখিনিলৈকে উঠাইছা ন এটা লাষ্ট 2 লাইন মানত হৈ যাব এতিয়া মই কৰি দি আছো চোৱা আকৌ যেহেতু ট্রায়াঙ্গেল ABC similar to triangle PQR ABC আৰু PQR ত্রিভুজ দুটা কি সদৃশ অতএব ইহঁতৰ কালিৰ অনুপাত কি আছিল by area of PQR is equal to কি লিখা যাব AB by PQ হোল স্কয়ার লিখা যাব না নাই কারণ দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হৈ গল এই যে সমান নাম্বার 2 AB by PQ ঠাইত AD by PM লিখিব পাৰিম না নাই চোৱা AB by PQ is equal to AD by PM হেই কাৰণে ওলালো বুজি পাইছা না এতিয়া ক্লিয়াৰ হেই কাৰণে আমি কি লিখিম AB by PQ ঠাইত কি লিখিম AD by PM হোল স্কয়ার সো হৈ গল প্রুফড যেটো প্রমাণ কৰিব দিছিল আমাৰ প্রমাণ হৈ গল ধুনিয়া সো ইয়াত তো মানে টান পাব লগা একো বস্তুৱে নাই তোমালোকে খুব সহজে বুজিছা বুলি মই ভাবি ললো
তো এতিয়া নেক্সট কুৱেশ্যন লৈ আগবাঢ়িম, তোমালোকে ধুনীয়াকৈ এইটো উঠাই লোৱা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া কুৱেশ্যন নম্বৰ 7টো চোৱা। কুৱেশ্যন নম্বৰ 7ত কি ক'লে ৰিডিং কৰি লোৱা। প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা। তাৰ মানে কি ক'লে যে এটা বৰ্গ যদি থাকে, তাৰ যিকোনো এটা বাহুৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালি, সেই বৰ্গটোৰে যদি এটা কৰ্ণৰ ওপৰতো এটা সমবাহু ত্ৰিভুজ আঁকা হয়, এই ত্ৰিভুজটোৰ কালিৰ কি হ'ব? আধা হ'ব। তাৰ মানে মই ভালকে ফিগাৰটো ড্ৰ কৰিছো, মই কোৱেশ্চন পঢ়ি ফিগাৰটো বেলেগ ষ্টাইলতো কিন্তু ড্ৰ কৰা যাব, কাৰণ মই কৈ আছো ৰবা যে এ বি সি ডি এটা বৰ্গ লৈছো। ফাৰ্স্ট এ বি সি ডি, এটা বৰ্গ কাক কয়? যে বৰ্গ হৈছে এটা চতুৰ্ভুজ যাৰ চাৰিটা বাহু সমান আৰু প্ৰতিটো কোণে কিমান ডিগ্ৰী? 90 ডিগ্ৰী। বাস সো এই এ বি সি ডি এটা বৰ্গ, তাৰ এ ডি বাহুৰ ওপৰত এটা আমি কি লৈছো? সমবাহু ত্ৰিভুজ এ পি ডি লৈছো। এতিয়া কোনোবাই এই এ বি বাহুৰ ওপৰত এইফালে ল'ব পাৰা, মই এইফালে এইকাৰণে লোৱা নাই, এইফালে লিখিম সেইকাৰণে দূৰত থৈ দিছো, একো কথা নাই। বি চিৰ ওপৰত ল'ব পাৰা, ডি চিৰ ওপৰত ল'ব পাৰা, সমস্যা নাই। এ পি ডি এটা সমবাহু ত্ৰিভুজ, আকৌ ইয়াৰ এটা কৰ্ণ লোৱা হৈছে বি ডি। এই বি ডিৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আঁকা হৈছে বি কিউ ডি। এতিয়া ক'ব স্যাৰ সমবাহু ত্ৰিভুজ কিছুমান হয়তো পাহৰি যাব পাৰা যে যি ত্ৰিভুজৰ তিনিওটা বাহু সমান, দ্যাট মিন্স এই এ ডি, এ পি আৰু এ পি ডি সমান সমান, আকৌ এই বি ডি, বি কিউ আৰু এই ডি কিউ সমান। ওকে, তেনেহলে আমি প্ৰমাণ কৰি দেখাব লাগে এই বাহুৰ ওপৰত যেটো ত্ৰিভুজ আঁকিছো, দ্যাট মিন্স এ পি ডি, এই ত্ৰিভুজটোৰ কালি এই কৰ্ণৰ ওপৰত ত্ৰিভুজ আঁকিছো নহয়, এইটো বি ডি কিউ, এই ত্ৰিভুজটোৰ কালিৰ কি? আধা। সো আমি এনেকে আৰম্ভ কৰিম এতিয়া যে ইয়াত বা ধৰা হল এ বি সি ডি এটা বৰ্গ আৰু বি ডি ইয়াৰ এটা কৰ্ণ। বাস ট্রায়াঙ্গেল এ পি ডি আৰু ট্রায়াঙ্গেল বি কিউ ডি ক্রমে এডি বাহু আৰু কৰ্ণ বা বিডি কৰ্ণৰ ওপৰত বিডি কৰ্ণৰ ওপৰত দুটা সমবাহু ত্ৰিভুজ ওকে, প্ৰমাণ কৰিব লাগে যে area of APD is equal to half into area of BQD। তার মানে কর্ণর উপর গঠিত ত্রিভুজটার কালির আধা হবো আমার বাহুর উপর গঠিত ত্রিভুজটার কালি। কথা ক্লিয়ার? ইয়াত শর্ট করার কারণে ডাইরেক্ট প্রমাণে লিখিম, কোনো অঙ্কন নালাগে। তোমালোকক আগতে এটা মই সৰু এটা বস্তু শিকাইলো ইয়াত ৰাপ কৰি, হা ওকে চাই লোৱা। এটো জানা ডাইরেক্ট মই সূত্র হিচাপে কৈ দিব পাৰো, কিন্তু নকওঁ, তোমালোকে বুজাই দি আছো। এটা এটা বৰ্গ লৈছো, সাপোজ বৰ্গৰ প্ৰতিটো বাহু সমান, এইটো সমান ধৰিলো x, এইটো ধৰিলো x, এইটো কৰ্ণ ধৰা, এইটো ধৰিলো y, এইটো তো 90 ডিগ্ৰী। তেনেহলে এ বি সি ডি বর্গ ধরা, এই এসি কর্ণ, তাহলে এ বি সি এটা সমকোণী ত্রিভুজ হল না, যেহেতু এটা 90 ডিগ্রি কোণ, তো সমকোণী ত্রিভুজ হলে আমি এসি স্কয়ার ইজ ইকুয়াল টু কি লিখিব পারো? এ বি স্কয়ার প্লাস বি সি স্কয়ার, পাইথাগোরাসের উপপাদ্য মতে। এ বি মানে x, যেহেতু সমান বি সি মানে x, তাহলে 2x স্কয়ার। সো এসি ইজ ইকুয়াল টু √2x স্কয়ার। That means √2 into x স্কয়ার আছে, গতিকে √2 ওলাব পাৰিব √2 into x। তাৰ মানে
√2 ইনটু বাহু তার মানে ইয়ার পর এটিও বুঝা যায় যে যিকোনো এটা বর্গর এটা কর্ণর দিক কিমান হবে তার বাহুর √2 গুণ তার মানে বাহুর লগে যদি √2 পূরণ করে দেওয়া যায় তেতে হবে এই বর্গটার কর্ণর দিক পদ কথা ক্লিয়ার ঠিক তেনেকুৱা যেনেকৈ বিডি কৰ্ণ আছে ইয়াৰ এই এ বি সি ডি এই বৰ্গটোৰ যিকোনো এটা বাহুৰ জোখৰ লগত যদি √2 পূৰণ কৰি দিয়া যায় এই বিডিৰ জোখ আমি পাই যাম কথা ক্লিয়াৰ হ'ল না তো এইখিনি বস্তু যদি তাতে কৰিব লাগে প্ৰমাণটো আমাৰ ডাঙৰ হৈ যাব এটো তুমি সূত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিবা কি যে বৰ্গৰ কৰ্ণৰ দিক সমান সমান √2 ইনটু বাহু মই লিখিও দিম সাইডত ওকে এটো কেনেকৈ হয় মই আগত বুজাই দিলো এবাৰ আমি প্ৰমাণ লিখিম সোয়া প্রমাণ প্রমাণত সোয়া কি লিখা যায় যে যেহেতু আমি প্রথমত বুঝিলাম যে প্রতিটা সমবাহু ত্রিভুজৰে মানে তিনিটা বাহু সমান সমান আৰু প্রতিটা কোণ কিমান ডিগ্ৰী সমান সমান হ'ব যাৰ কাৰণে প্রতিটা কোণে 60 ডিগ্ৰী কি হ'ব তে সৰু ডাঙৰ যিমানবোৰ সমবাহু ত্ৰিভুজ আছে প্ৰতিটোই কি হ'ব সদৃশ ত্রিভুজ চ্যাপ্টাৰৰ প্ৰথমতে এটো এটা কোশ্চেন আছিল যে সকলোবোৰ সমবাহু ত্ৰিভুজই সদৃশ গতিকে এ পি ডি আৰু বি কিউ ডি এই তোমাৰ ত্রিভুজ দুটা কালি এই দুই ত্রিভুজ দুটা কি হ'ব সদৃশ আৰু আমি কালিৰ সূত্ৰটোই লম তো ফার্স্ট আমি কি কৰিম যে যেহেতু আমি এনেকে লিখিম সূত্ৰটোই লাগে লিখিলো যেহেতু বৰ্গৰ কর্ণর দিক সমান সমান √2 ইনটু এনেকে লিখা এটা বাহুর দিক এটা বাহুর দিক অতএব ইয়াত আমার বিডি ইজ ইকুয়াল টু আমি বাহুটো এ দিলাম যেহেতু এটির উপর ত্রিভুজ আঁকিছো সো এডি √2 ইনটু এডি এটো নাম্বার 1 আমাক রাখি থৈ দিয়া লাগিব এতিয়া যেহেতু ত্রিভুজ এ পি ডি আৰু ত্রিভুজ বি কিউ ডি উভয়েই কি সমবাহু অতএব ত্রিভুজ APD is similar to ত্রিভুজ BQD প্রতিটা সমবাহু ত্রিভুজই সদৃশ অতএব সদৃশ হওয়ার লগে লগে এরিয়া অফ APD divided by area of BQD is equal to কি হ'ব যে দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান গতিকে আমি কি লিখিছো এরিয়া অফ এপিডি বাই এরিয়া অফ বিকিউডি সো এপিডি ত্রিভুজটোৰ বাহু এডি আৰু বিকিউডি ত্রিভুজটোৰ বাহু বিডি অনুৰূপ বুলি ধৰিব পাৰো বেলেগটো ধৰা যাব সমবাহু যেহেতু গতিকে আমি কি কৰিম এডি বাই বিডি হোল স্কয়ার এডি বাই বিডি হোল স্কয়ার হ'ব শিওর সো এইখান লগে লিখি লোৱা মোৰ ইয়াতে হৈ যাব বুজি পালা না এখানে যে যেহেতু দুয়োটা ত্রিভুজ সদৃশ যার কারণে ইহঁতৰ কালিৰ অনুপাত কি হ'ব অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান আমি সেম কথাটো লিখি ললো এতিয়া ইয়াৰ পৰা এইখিনিতে হৈ যাব লাগে এরিয়া অফ APD by area of BQD is equal to এই নাম্বার 1 দিছো সোয়া BD is equal to √2 into AD সো আমি ইয়াত AD তো ঠিকই রাখিলু ডিভাইডেড বাই BD ঠাইত আমি এটো লিখিব পাৰো না √2 into কি AD √2 into AD হোল স্কয়ার আছে থাকক এটো সাইডত লিখিবা অনৰ পৰা এই AD আৰু AD ক্যান্সেল তেনহলে থাকিল কি এরিয়া অফ APD divided by area of BQD is equal to উপৰত এখন ইমান 1 আছে 1 স্কয়ার কৰিলে 1 আৰু √2 কে স্কয়ার কৰিলে 2 সো হৈ গল তেনহলে লাস্ট লাইন
এই এৰিয়া অফ বি কিউ ডি তলত হৰণ আছে সেইফালে গ'লে কি হ'ব পূৰণ হৈ যাব তাৰ মানে এনেকৈ লিখিম এৰিয়া অফ এ পি ডি ইজ ইকুৱেল টু হাফ ইনটু এৰিয়া অফ বি কিউ ডি এইটোৱে আমাক প্ৰমাণ কৰিব লাগে যে সমবাহু ত্ৰিভুজ এটাৰ যিকোনো এটা বৰ্গ এটা যিকোনো এটা বাহুৰ ওপৰত আঁকা সমবাহু ত্ৰিভুজটো সেই বৰ্গটোৰে কৰ্ণৰ ওপৰত আঁকা ত্ৰিভুজটোৰ কালিৰ আধা তাৰ কালি দুটো মানে বাহুৰ ওপৰত আঁকা ত্ৰিভুজটোৰ কালি কৰ্ণৰ ওপৰত আঁকা ত্ৰিভুজটোৰ কালিৰ আধা সেইটো প্ৰমাণ হৈ গ'ল সো আশা কৰো সকলোৱে বুজি পাইছা ভাঙি ভাঙিয়ে কৈছো মই এগেইন ক'ব নালাগে তোমালোকে যদি কৰবাত টান লাগে ভিডিঅ'টো বেক কৰি আকৌ চাই ল'বা এগেইন কৈ ভিডিঅ'টো দীঘল নকৰো হ'ব সো তোমালোকে বেক কৰি আকৌ চাই লোৱা আৰু ধুনীয়াকে সিৰিয়ালি উঠাই লোৱা মই এটা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো ভিডিঅ'টো পজ মাৰা আৰু উঠাই লোৱা সো এবাৰ তোমালোকে কোৱেশ্চন নম্বৰ 8 চোৱা মই ফিগাৰটো ড্ৰ কৰিছো ফিগাৰটো অলপ বেলেগকৈ ড্ৰ কৰা যাব এনেকৈ মই আঁকিছো এইটো চোৱা আগত কি কৈছে যে ইয়াত এ বি সি আৰু বি ডি ই দুটা সমবাহু ত্ৰিভুজ চোৱা এ বি সি আৰু বি ডি ই দুটা সমবাহু ত্ৰিভুজ তাৰ মানে দুটা ত্ৰিভুজৰে তিনিটা বাহু সমান আৰু বিসি বাহুৰ মধ্যবিন্দু ডি এই বিসিৰ মধ্যবিন্দু ঠিক মধ্যবিন্দুটো হৈছে ডি এই ডি বিন্দুটো তাৰ মানে বিসিৰ ঠিক মধ্যবিন্দু তেনেহলে কি কৰিব গৈছে এ বি সি আৰু বি ডি ই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব তাৰ মানে এটো মাল্টিপল চয়েস কোশ্চেন 8 নম্বৰ কোশ্চেনটো তোমাৰ চাৰিটা শুদ্ধ চাৰিটা आंसर দিয়া আছে তাৰ ভিতৰত এটাহে শুদ্ধ শুদ্ধটো আমাক বাছি ওলাব লাগে সো ইয়াত কি কৈছে आंसर কেটা 2:1 1:2 3 নম্বৰ আছে 4:1 আৰু লাষ্ট দিছে 1:4 এ বি সি আৰু বি ডি ই তেনেহলে ট্ৰায়াঙ্গেল এ বি সি আৰু বি ডি ই দুইটা সমবাহু গতিকে সদৃশ হ'ব বি ডি ই হৈ গ'ল সদৃশ হলে ইহতৰ কালিৰ অনুপাত কি হ'ব এৰিয়া অফ এ বি সি বাই এৰিয়া অফ বি ডি ই ইজ ইকুৱেল টু অনুৰূপ বাহু চোৱা এই বি সি আৰু বি ডি লোৱা বি সি বাই বি ডি হোল স্কয়াৰ কি অনুৰূপ চোৱা এই বি সিৰ লগত এইটো মিল সমবাহু অনুৰূপটো বেলেগ বেলেগ লোৱা যাব কিন্তু আমি সিৰিয়ালি লওঁ এইটো আৰু বি সি অনুৰূপ এইটো আৰু এইটো তাৰ মানে এনেকৈ উল্টাই দিছে ভাবি লোৱা এইটো আৰু এইটো অনুৰূপ তেনেহলে ইয়াত লক্ষ্য কৰা এই বি সিৰ ঠাইত এই বি ডিৰ মানে এনেকৈ লিখি দিছো 2 BD বাই BD লিখা যাব না চোৱাচোন ডি বিন্দুটোৰ বিসিৰ ঠিক মধ্যবিন্দু তেনেহলে এই BD ডাবল কৰি দিলে বেছি হৈ যাব তাৰ মানে এই বিসিৰ ঠাইত আমি কি লিখিলো 2 BD কাৰণ BD ডাবল লিখিলো আৰু তলত তো BD আছে BD ক্যান্সেল 2 কে স্কয়ার কৰিলে 4 তলত 1 আছে 1 কে স্কয়ার কৰিলে 1 দ্যাট মিন্স 4:1 এটো অপশন নাম্বার 4:1 কোনটো আছে সি তো সি নাম্বার কি আছে 4:1 এটো হ'ব আমাৰ শুদ্ধ উত্তৰ এটা মুখে মুখে কৰা যাবে এইখিনিও লিখিব না লাগিব মই যেনেকে বুজাই দিলো বুজি পালে হৈ গল ছবিটো জাস্ট ৰাপ আকি পেলাই খাতা সাইডত কৰব হৈ গল এনেকে আকি দিব দেন লাস্ট আৰু এটা কোশ্চেন আছে না কোশ্চেন নাম্বার 9 এটোও মাল্টিপল মই দেখাই আছো এটো উঠাই লও আগত যদি উঠা ৰাপখিনি উঠাব লাগে হজটো নাই জাস্ট মাল্টিপল চয়েস এইখিনি ৰাপ কৰিলে হৈ গল এবাৰ কোশ্চেন নাম্বার 9 টো সোৱা কি কৈছে পঢ়ি লোৱা যে দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 এই ত্রিভুজ দুটার কালির অনুপাত হল এ অপশন দিছে 2:3 বি অপশন দিছে 4:9 সি অপশন দিছে 18:16 আর ডি অপশন দিছে 16:18 81 সো তার মানে দুটা সদৃশ ত্রিভুজের বাহুর অনুপাত দিয়েছে 4:9 তার মানে অনুরূপ বাহু দুটার অনুপাত এনেকুৱা বা এটো এনেকেও লেখা যায় 4/9 লেখা যায় অতএব ত্রিভুজ দুটার কালির অনুপাত হজব না লাগে মই এনে বুজাইবৰ কাৰণে লিখি দিছো ত্রিভুজ দুটা কালিৰ অনুপাত কি হ'ব সমান সমান অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ মান অনুপাতৰ বর্গ ত্রিভুজ দুটাৰ কালিৰ অনুপাত তাৰ অনুৰূপ বাহুৰ অনুপাত কি আছে 4/9 यार बर्ग दैट मींस होल स्क्वायर 4 स्क्वायर করলে 16 9 স্কয়ার করলে 81 दैट मींस এটো 16:81 এটো অপশন আছে ডি নাম্বার সো অপশন ডি
ইজ ৰাইট মিন 16:8 এইটো হ'ল শুদ্ধ উত্তৰ তো তোমালোকে মই ভাবো তোমালোকে একেবাৰে সহজে বুজি পাইছা এইটো একেবাৰে তাৰ কথা নাই একিনেও লিখিব নালাগে মুখে মুখে 4:12 অনুপাত তেনে কাইলৈ অনুপাত হ'ব স্কয়াৰ কৰি দিলে হ'ল 16 এইটো 4 স্কয়াৰ কৰিলে 16 9 স্কয়াৰ কৰিলে এইটো কোনটো অপচন আছে হৈ গ'ল কিন্তু মই বুজাৰ কাৰণে নেকি এখিনি লিখি দিম হৈছে না তো ছাত্র ছাত্রীসকল যদি তোমালোকে আজি কোনোবাই প্ৰথম মোৰ ক্লাছবিলাক চাই আছা তেনেহলে প্ৰথমতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল বাটনটো টিপি দিয়া যাতে মই নেক্সট ক্লাছ আপলোড কৰাৰ লগে লগে তোমালোকে নোটিফিকেশন পাই যোৱা আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ অনুৰোধ যাতে তোমালোকে মোৰ ক্লাছবিলাক ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজে নিজে বন্ধু বান্ধৱীলৈ নিশ্চয় শ্বেয়াৰ কৰিবা সো নো মোৰ টুডে থ্যাঙ্কস ফৰ ওয়াচিং